আজিৰ পৰা চেঞ্চাছৰ কাম ষ্টাৰ্ট হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা অতি সহজে আপোনালোকে চেঞ্চাছৰ কামবোৰ আপোনাৰ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। যদি আপোনালোকে চেঞ্চাছৰ ফৰ্মটো ফিল আপ কৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ যিবোৰ বস্তু আছে আপোনালোকে সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব পাৰিব। যদি আপোনাৰ ঘৰত কোনোবা অফিচাৰ আহে তেনেহ'লে কিন্তু অফিচাৰৰ মতে অফিচাৰে ফিল আপ কৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব বা কি কৰিব লাগিব যিটো আজিৰ পৰা আৰম্ভ হৈ গৈছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক এইটো সম্পূৰ্ণ প্ৰচেছ বা চেঞ্চাছৰ ফৰ্ম ফিল আপটো দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে জনগণনা ফৰ্মটো ফিল আপ কৰিব লাগিব অনলাইনৰ পৰা। ইয়াত আপোনালোকে কি ডিটেইলছ ফিল আপ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যিহেতু আজি হৈছে 2 আগষ্ট, আজিৰ পৰা কিন্তু চেঞ্চাছৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতে কিন্তু চেম প্ৰচেছ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে চিলেক্ট ষ্টেট, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত কিছুমান গাইডলাইন আহি যাব, আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব দিয়া আছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড বা আপোনাৰ ফেমিলিৰ যিজন গাৰ্জিয়ান আছে তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব লাগিব। বা আপোনাৰ যিজন গাৰ্জিয়ান হয় ইয়াত আপোনালোকে গাৰ্জিয়ানৰ ফুল নেমটো বহাই দিব। যে আপোনাৰ গাৰ্জিয়ানৰ ফুল নেম দিব লাগিব সেইটো নহয়, আপোনাৰ ঘৰৰ যিজন বা আপোনালোকে ইয়াত যিকোনো এটা নাম বহাই দিলে হৈ যাব। আপোনাৰ ঘৰৰ যিজন আপোনাৰ ঘৰৰ হেড হয় আপোনালোকে তেওঁৰ নাম ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব ইমেইল আই ডি। ইয়াত কিন্তু ইমেইল আই ডি দিলেও হ'ব নিদিলেও একো নহয়, ইয়াত কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই। ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ। আপোনালোকে ইয়াত যিটো মোবাইল নম্বৰ দিব সেইটো মোবাইল নম্বৰ যাতে আপোনালোকৰ ৰানিং থাকে, তাত কিন্তু OTP আহিব, তাত কিন্তু ইয়াত একনলেজমেণ্ট নম্বৰটো আহি যাব। সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ফেমিলিৰ হেডৰ ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত ইমেইল আই ডি বহাই দিব, ইয়াত আপোনাৰ মোবাইল নম্বৰ বহাই দিব। তাৰপিছত ইয়াত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকৰ তাত যি কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যদি ইয়াত কেপচাটো মিল খোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত ৰিফ্ৰেছত ক্লিক কৰিব। ইয়াত আৰু নতুনকৈ কেপচাৰ বা নম্বৰ আহি যাব, আপোনালোকে ইয়াত যি আহিছে ইয়াত বহাই দিব। আপোনালোকে ইয়াত কেপচাটো বহাই দি ইয়াত চাব দিয়া আছে গেট OTP। এতিয়া আপোনালোকে গেট OTP ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত যিটো ফোন নম্বৰ দিলে তাত কিন্তু লগে লগে OTP আহি যাব। তাৰপিছত ইয়াত OTPৰ অপশ্যন আহি যাব। তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দিব। যি OTP আহিছে ইয়াত OTPটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব লেংগুৱেজ। এতিয়া ইয়াত কিন্তু সকলো ভাষা দিয়া আছে। এতিয়া আপোনালোকে যিটো লেংগুৱেজত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব আপোনালোকে ইয়াত ফৰ্মটো আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব লাগিব। ইয়াত আছামিজ, বেংগলী, ইংলিছ, হিন্দী আপোনালোকে যিটো ভাষাত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব আপোনালোকে ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত OTP বহাই দিব আৰু ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কেপচা দিয়া আছে, আপোনালোকে আৰু ইয়াত কেপচাটো বহাই দিব। যি ইয়াত নম্বৰ আহিছে বা যি ইয়াত কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি ইয়াত চাব দিয়া থাকিব ছাবমিট OTP। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ গ'ল।
এতিয়া কিন্তু ইয়াত অট'মেটিকলি লগ ইন হৈ যাব। আপোনালোকে ইয়াত ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয়, কিন্তু আপোনালোকে পিছত আৰু কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ৰিষ্টাৰ্টটো ভালকৈ কৰি ল'ব। ইয়াত যি কেপচা আহি যাব, কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। আপোনালোকে অলপমান ৱেইট কৰিব। যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে আপোনালোকে ইয়াত এনেকুৱাকৈ টিক মাৰ্ক দিব লাগিব। আপোনালোকে এবাৰ চাই ল'ব। মই লেংগুৱেজ চিলেক্ট কৰিছোঁ আছামিজ, যিহেতু মই অসমৰ হয় সেইকাৰণে মই ইয়াত আছামিজ ভালকৈ চাই ইয়াত বহাই দিম। এতিয়া আপোনালোকৰ ফাৰ্ষ্ট কামটো হৈছে ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনালোকৰ জিলাৰ নাম আছে বা যিটো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পিন কোড। ইয়াত আপোনালোকৰ পোষ্ট অফিচৰ পিন কোড নম্বৰটো বহাই দিব। এইটো হৈছে কিন্তু আপোনালোকৰ মেইন কাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ গাঁৱৰ ফুল নাম আছে, আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ ফুল নেমটো বহাই দিব। বহাই দি এতিয়া ইয়াত চাব দিয়া আছে মেপ। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ যিটো ঘৰ আছে আপোনালোকে ইয়াত চাব লাগিব। তাত কিন্তু আপোনালোকে ইয়াত টিপ মাৰ্ক দিব লাগিব এই লাল মেপটোৰ সৈতে। সেইকাৰণে আপোনালোকে ইয়াত জুম কৰিব লাগিব। আপোনালোকে ইয়াত কণ্ট্ৰল প্ৰেছ কৰিব আৰু আপোনালোকে আপোনাৰ মাউচটো ৰিফ্ৰেছ কৰিব। ইয়াত কিন্তু এনেকুৱাকৈ মেপটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাব লাগিব যে ইয়াত আপোনালোকৰ ৰোড কোনটো হয় আৰু আপোনাৰ ঘৰ কোনটো হয়। ইয়াত চাব আপোনালোকে কিন্তু আপোনাৰ যিটো একজেক্ট লোকেশ্যন আছে বা যিটো আপোনালোকৰ ঘৰ হয় তাত গৈ কিন্তু আপোনালোকে টিপ মাৰ্ক দিব লাগিব, নহ'লে কিন্তু নহ'ব। সেইকাৰণে আপোনালোকে ইয়াত কণ্ট্ৰল প্ৰেছ কৰিব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ইয়াত এনেকুৱাকৈ জুম কৰি লৈ ল'ব আৰু আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰ আছে আপোনালোকে ইয়াত এনেকৈ চাৰ্চ কৰিব। ইয়াত চাব ইয়াত যিটো আপোনালোকৰ একজেক্ট লোকেশ্যনটো আছে আপোনালোকে ইয়াত এনেকুৱাকৈ আপোনালোকে জুম কৰি চাব লাগিব। ইয়াত চাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত কিন্তু সকলো যিহেতু ফৰ্মটো এছামিছত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত সকলো বস্তু এছামিছত দিয়া থাকিব এনেকুৱাকৈ। আপোনালোকে ইয়াত সকলো বস্তু আপোনালোকে ইয়াত ভালকৈ চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকৰ ইয়াত কিবা প্ৰব্লেম হয় তেনেহ'লে এইফালৰ চাইডত অলৰেডি ভিডিঅ' বনা আছে যে আপোনালোকে ফৰ্মটো কেনেকুৱাকৈ ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে ইয়াত ফৰ্মটো ফিল আপ কৰিলে কিবা এটা ভুল হয় তেনেহ'লে ইয়াত ফৰ্মটো একচেপ্ট নল'ব। আপোনালোকে ইয়াত ৰেড চিন বা ইয়াত লাল চিহ্ন দেখুৱাই দিব। সেইকাৰণে আপোনালোকে ইয়াত ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। আৰু ইয়াত চাব দিয়া আছে ঘৰটোৰ মালিক কোন হয়, আপোনালোকে নিজে হয় নে আপোনালোকে ভাড়া ঘৰত বাস কৰিছে, আপোনালোকে এইবিলাক সেইটো বস্তু ইয়াত ভৰাব লাগিব। সেইকাৰণে যদি আপোনালোকে বৰ্তমান ভাড়া বাৰীত ৰখি আছে নহ'লে আপোনালোকে এনেকুৱাকৈ আপোনালোকে মোবাইলৰ পৰা ঘৰত বহি আপোনালোকে এনেকুৱাকৈ চেঞ্জেছটো কৰিব পাৰিব। আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি ইয়াত আপোনাৰ কিমানটা ঘৰ আছে আৰু পৰিয়ালটোত বাস কৰা বিবাহিত। যদি আপোনাৰ ঘৰত নতুনকৈ বিবাহ হৈছে তেনেহ'লে আপোনাৰ ঘৰত কিমানজন বৰ্তমান বিবাহ হৈ গ'ল আপোনালোকে ইয়াত নম্বৰবিলাক বহাই দিব লাগিব যে আপোনাৰ ৰুম কেইটা আছে, আপোনালোকৰ বিবাহ কিমানজন হৈছে আপোনালোকে ইয়াত ভালকৈ আছে বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আপোনালোকে ইয়াত মই আপোনালোক বাৰ বাৰ কৈ আছোঁ যে ইয়াত যিহেতু এছামিছত দিয়া আছে আপোনালোকে ইয়াত সকলোবোৰ বস্তু ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে সকলো বস্তু ইয়াততো এছামিছত দিয়া আছে সেইকাৰণে আপোনালোকে ইয়াত ভালকৈ আছে সকলোবোৰ বস্তু ফিল আপ কৰিব লাগিব যে আপোনাৰ ঘৰত কিমানটা বস্তু আছে বা কি বস্তু আছে ইয়াত সকলো দিয়া আছে। আপোনালোকে ইয়াত চাব আৰু আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব।
ইয়াত চাব দিয়া আছে খোৱা পানীৰ প্ৰধান উৎস। এতিয়া আপোনালোকৰ ঘৰত কি আছে? কল আছে নে মটৰ আছে নে আপোনালোকে পানী ক'ৰ পৰা লয়? ইয়াত আপোনালোকে চাই টিক মাৰ্ক দিব লাগিব। ইয়াত চাব দিয়া আছে খোৱা পানীৰ প্ৰধান উৎস। এতিয়া আপোনালোকে সকলোবোৰ অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে 2 নম্বৰত সকলো অপশ্যন দিয়া থাকিব। কুঁৱা আছে নে দমকল আছে নে কল আছে ইয়াত সকলো নে নিজৰা নে নদী খাল, আপোনালোকে ইয়াত চাই চিলেক্ট কৰি বা আপোনালোকে ইয়াৰ সেইবিলাক বস্তুবোৰত টিক মাৰ্ক দি দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব। ইয়াত কিন্তু আপোনালোকে যিটো লেংগুৱেজ চিলেক্ট কৰিব, আপোনালোকে ইয়াত যিটো ভাষা চিলেক্ট কৰিব সকলো কিন্তু ইয়াত আছামিছত বা ইংলিছত আহি যাব। সেইকাৰণে আপোনালোকে ইয়াত ফাৰ্ষ্টত আপোনালোকে ভাষাটো এছামিছ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত সকলো বস্তু এছামিছত আহি যাব। আপোনালোকে ইয়াত এটাকৈ বস্তু ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকৰ ঘৰত আছে নে নাই আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে পৰ্যাপ্ত খোৱা পানীৰ উৎস আপোনালোকৰ ঘৰৰ ভিতৰত নে ঘৰৰ বাহিৰত নে দূৰত আছে আপোনালোকে চিলেক্ট কৰি দিব লাগিব। পোহৰৰ প্ৰধান উৎস বিজুলী নে কেৰাচিন, আপোনালোকৰ ঘৰত কাৰেণ্ট আছে নে আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আৰু ইয়াত চাব দিয়া আছে শৌচালয়ৰ সুৰক্ষা, আপোনাৰ ঘৰত শৌচালয় আছে নে আপোনালোকে চিলেক্ট কৰি দিব লাগিব যে আপোনাৰ ঘৰত শৌচালয় বৰ্তমান আছে নে নাই। ইয়াত আপোনালোকে সকলো চিলেক্ট কৰি দি দিব। সকলোবোৰ বস্তু কিন্তু ইয়াত সহজ হৈ আছে, সেইকাৰণে আপোনালোকে ইয়াত সকলোবোৰ বস্তু আপোনাৰ ঘৰত আছে নে নাই আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত বস্তু কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব।
ফৰ্মটোত কিন্তু একো কঠিন বস্তু নাই, সকলো বস্তু SMS-ত দি আছে। সেইকাৰণে মই সেইবিলাক আপোনালোকক দেখুৱাই দিয়া নাই। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে ফৰ্মটো যদি নাপায় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, যিহেতু ভিডিঅ' লং হৈ আছে সেইকাৰণে মই অলপমান ডিলিট কৰি দিলোঁ। এতিয়া আপোনালোকে সকলো বস্তু ফিল আপ কৰি আপোনালোকে ছেভত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত ফৰ্মটো অপশ্যন হৈ যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ল'ব। যদি ইয়াত কিবা ভুল আছে আপোনালোকে আৰু এবাৰ এডিট কৰি লৈ ল'ব। যদি ইয়াত একো ভুল নাই এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। সেইকাৰণে আপোনালোকে ছাবমিটত ক্লিক কৰাৰ আগত ফৰ্মটো এবাৰ সম্পূৰ্ণকৈ ভালকৈ চাই ল'ব। পিছত কিন্তু আপোনালোকে আৰু এডিট কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ফৰ্মটো এবাৰ সম্পূৰ্ণকৈ ভালকৈ চাই লৈ আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত এটা কিন্তু ৰেফাৰেঞ্চ নম্বৰ আহি যাব। এতিয়া আপোনাৰ ঘৰত যিজন অফিচাৰ আহিব আপোনালোকৰ চেঞ্জেছ কৰিবলৈ, আপোনালোকে তাক নম্বৰটো দি দিব, হ'লে কিন্তু আপোনালোকক একচেপ্ট কৰি দিব, হ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট বা ভেৰিফাই হৈ যাব। সেইকাৰণে যিহেতু অফিচাৰে কি লিখে নালাখে সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি এনেকুৱাকৈ চেঞ্জেছৰ কাৰণে এপ্লিকেশ্যন কৰি ৰাখি দিয়ক আজিয়ে।